খোৱাং বিধানসভা সমষ্টিত দিহিং নদীৰ কেইবাটাও ৰিং বান্ধ ভাঙি যোৱাৰ কাৰণে বহুত মানুহ বানপানীত আক্ৰান্ত হৈছে। 2-3টা ৰিলিফ কেম্প হৈছে। বহুত মানুহ ৰিলিফ কেম্পত অহা নাই, ঘৰত আছে। আজি মই গোটেইখিনি চালোঁ আৰু মথাউৰি ভঙা অংশটোলৈকেও মন্ত্ৰী ৰঞ্জিত দাস আৰু বিধায়ক চক্ৰ গগৈ এতিয়া যাব। পানী কমিলে আমি ৰিং বান্ধখিনি বনাই দিয়া, ৰাস্তা ঘাটখিনি পুনৰাই বনাই দিয়া আৰু যিখিনি মানুহৰ ঘৰ আদি ভাঙি গৈছে তেওঁলোকক সহায় কৰা, এই গোটেইবিলাক কাম আমি কৰিম। আৰু এতিয়া ৰিলিফ কেম্পত মানুহখিনিয়ে কৈছে বিশেষ অসুবিধা হোৱা নাই বুলি। তথাপিতো তেওঁলোকে এযোৰ কাপোৰ কানি লৈয়ে আহিছে। গতিকে মই ডিচিক কৈছোঁ যাতে তেওঁলোকক এযোৰ বা দুযোৰ কাপোৰ কানিও দি দিয়ে। যিটো ঐতিহাসিক মথাউৰি খোৱাং শিৱসাগৰলৈকে সংযোগ আছে, মথাউৰিটো বহুদিন পানী বাগৰিছে। আচলতে পানী বহুদিন উঠা নাছিল কাৰণে তেনেকৈ ভবা নাছিলে যে ভাঙিব বুলি। আৰু এই বান্ধকেইটা জলসম্পদ বিভাগে বনোৱা নহয়, বিভিন্ন সময়ত DRDAৰ পৰা বনোৱা। গতিকে তাৰ স্পেচিফিকেশ্যনবিলাকো ভাল নাছিলে। এইবাৰ যিহেতু জলসম্পদ বিভাগে বনাব, গতিকে আমি অলপ ডাঙৰ দীঘল ভাল কৰি মথাউৰিখিনি বনাই দিম।